উন্নয়ন তাৰ ডিটেইল ৰিভিউ কৰিলো। মডেল অংগনবাড়ী কেন্দ্ৰবিলাক তাৰ কনষ্ট্ৰাকশ্যনটো মই 2 অক্টোবৰৰ আগত 100% কমপ্লিট কৰিবৰ কাৰণে আমাৰ বিধায়কসকলো আছে, তেওঁলোকেও যথেষ্টখিনি অংশগ্ৰহণ কৰিছে, পাৰ্টিচিপেট কৰে কাৰণে। আৰু ইয়াৰ যিবিলাক ইছ্যুবিলাক আছে সেইবিলাক যাতে সম্পূৰ্ণ কৰি পেলাই 100% কৰিবৰ কাৰণে নিৰ্দেশ দিছিলো। ইতিমধ্যে প্ৰায় 187টা মডেল অংগনবাড়ী কেন্দ্ৰৰ কাম চলি আছে। টোটেল আমি এলটমেণ্ট দিছো 240টা, বাকীখিনি সম্পূৰ্ণ হৈছে। আৰু তৃতীয় পৰ্যায়তো আমি আকৌ প্ৰত্যেকটো আৰু যথেষ্টখিনি অংগনবাড়ী মডেল কেন্দ্ৰ আমি এলটমেণ্ট দিম। তাৰপিছত আমি আৰু বিভিন্ন ধৰণৰ আঁচনি আছে, মহিলা শিশু উন্নয়ন বিভাগৰ সকলোখিনি আমি ডিটেইলত পৰ্যালোচনা কৰিলো। আৰু মই উপায়ুক্ত ডাঙৰীয়াক সময়মতে যাতে শিশুসকলে তেওঁলোক পাব লগা খাদ্যখিনি পায়, মডেল অংগনবাড়ী কনষ্ট্ৰাকশ্যন কমিটি বিলাকে সোনকালে যাতে কনষ্ট্ৰাকশ্যনখিনি কৰে সেই বিষয়ে নিৰ্দেশ দিছো। আৰু বিভিন্ন ধৰণৰ বিভাগৰ আঁচনি আছে, সেই আঁচনিবিলাকো আমাৰ জনপ্ৰতিনিধিসকলৰ লগত তেওঁলোককো অৱগত কৰি পেলাই কামখিনি সোনকালে কৰাৰ বাবে তেওঁলোকক নিৰ্দেশ দিছো। আৰু আপোনালোকে চাওক যে চৰকাৰৰ যিহেতু মই বিত্ত বিভাগৰ দায়িত্বত আছো, নিজা ৰেভিনিউ ৰাজহ আয়টো বৰ ডাঙৰ কথা। আগতে আমাৰ ৰাজ্যখনৰ আজি পৰা কেইবাবছৰ আগতে নিজা যিটো ৰাজহ বৰ শোচনীয় আছিলে, কিন্তু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰচেষ্টাত আজি বিভিন্ন বিভাগবিলাকক আমি তেওঁলোকৰ নিজা চ'ৰ্চ অফ ৰেভিনিউ, অন চ'ৰ্চ অফ ৰেভিনিউ সেই ক্ষেত্ৰত তেওঁলোকক চাবলৈ কৈছো। আৰু আমাৰ যাতে গ্ৰোথটো আমাৰ কেন্দ্ৰীয় চৰকাৰে যিটো গ্ৰোথ আছে তাৰ সমানে আমাৰ ৰাজ্যখনৰ গ্ৰোথটো যাতে আমি কৰিব পাৰো সেইটো চেষ্টা কৰিছো। আৰু সেইকাৰণে ডিষ্ট্ৰিক্টৰ যিখিনি নিজা আয়োগ আছে সেইবিলাক বৃদ্ধি কৰিবলৈ কৈছো। মইতো নাজানো, মইতো নিজৰ কামতে ব্যস্ত আছো। মইতো বিধায়ক আছো, 5বাৰকে গোলাঘাটৰ ৰাইজে মোক নিৰ্বাচিত কৰিছে, গতিকে মই এইবিলাক খবৰ মোৰ ওচৰতে নাই, কামতে ব্যস্ত। মইতো নাজানো, মই শুনাও নাই আচলতে, মইতো নাজানো, মই দলে জানিব। অংগনবাড়ী কৰ্মীসকলে প্ৰতিবাদ কৰে মাজে সময়ে তেওঁলোকৰ দৰমহা বৃদ্ধি তেখেতসকলৰ আমি আমাৰ এই বিভাগটো দায়িত্ব লোৱাৰ পিছত আমি অংগনবাড়ী কৰ্মীসকল মই নিজেই তেওঁলোকক বহিছো। আজি আপোনালোকে চাওক যে শুনি ভাল পাব, প্ৰথম স্বাধীনতা 75 বছৰৰ পিছত মডেল অংগনবাড়ী কেন্দ্ৰ আমি 10,000 বনাবলৈ চেষ্টা কৰিছো, 10,000। আৰু আমাৰ যিটো সুন্দৰভাৱে এই ঘৰবিলাক নিৰ্মাণ চলি আছে, আপোনালোকে নিজেও চাব পাৰে, ভাল পাম চালে। আৰু গোটেই দেশতে চৰ্চা হৈছে যে অসমে যি মডেল অংগনবাড়ী কেন্দ্ৰ বনাইছে অন্য ৰাজ্যও ল'ব লাগে। মই কৰ্মীসকলক মাতি আনি কৈছো যে ইমান দিন সৰু সৰু ভগা ঘৰত আছিলে, ইমান সুন্দৰ ঘৰ বনাইছো, আমাক চৰকাৰৰ কাম কৰিবলৈ কিছু সময় লাগিব। তেওঁলোকৰ এটা দীৰ্ঘদিনীয়া সমস্যা আছিল যে তেওঁলোকে ৰিটায়াৰমেণ্ট হোৱাৰ পিছত কোনো ধৰণৰ এপইচাও তেওঁলোকে নাপায়, সুধা হাতে ঘৰলৈ যাব লাগে। আৰু আমি সেই কথা চিন্তা কৰি অসমে এখন ৰাজ্য ভাৰতবৰ্ষৰ ভিতৰত মডেল অংগনবাড়ী কৰ্মীৰ সহায়িকাক ৰিটায়াৰমেণ্ট পিছত আমি ৰিটায়াৰমেণ্ট বেনিফিট দিছো, 4 লাখ টকা কৰ্মীসকলে পায়, 3 লাখ টকা। আৰু এতিয়ালৈকে আমি 400 কোটি টকা তেওঁলোকক ৰিলিজ কৰি দিছো। অংগনবাড়ী কেন্দ্ৰৰ যিটো কৰ্মীসকলৰ প্ৰমোচন 25% আমি দিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছো। তাৰ কাৰণে যি